নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ এতিয়া CID-লৈ প্ৰেৰণ কৰা হৈছে। SIT গঠন কৰি ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হ'ব তদন্ত আৰু CIDৰ ADGPৰ নেতৃত্বত কমিটি গঠনৰ নিৰ্দেশ। 9টাকৈ ধাৰাত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই গোচৰ ৰুজু কৰা হৈছে আৰু জামিনবিহীন কেইবাটাও ধাৰা লগোৱা হৈছে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে। এই মুহূৰ্তৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ। ৰাহুল গান্ধী, KC বেণুগোপাল, কানহায়া কুমাৰ হ'ব পাৰে গ্ৰেপ্তাৰ। লোকসভা নিৰ্বাচনৰ পিছত তিনিওকে গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। ভাৰত জোড়যাত্ৰাৰ সময়ত আৰক্ষীয়ে মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ এতিয়া CID-লৈ প্ৰেৰণ কৰা হৈছে। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। চিট গঠন কৰি ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হ'ব তদন্ত আৰু CIDৰ ADGPৰ নেতৃত্বত কমিটি গঠনৰ নিৰ্দেশ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন। আধাৰ কাৰ্ড আছেনে আপোনাৰ? এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল আৰু ৰেচন কাৰ্ডখন পোৱা নাই তেনেহ'লে কি কৰিব আৰু আপুনি কি কাৰণত পোৱা নাই আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি নাপাব নেকি ৰেচন কাৰ্ড? আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ড আছেনে আপোনাৰ? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে কি কৰিব? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে। আধাৰ নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰিছে অসম চৰকাৰে আৰু এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো ধৰণৰ উত্তৰ। যিসকলে ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ কৰিবনে নাই ৰেচন কাৰ্ড আৰু NRCৰ বাবে যিসকলৰ বায়'মেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ। কেন্দ্ৰৰ পৰা এই পৰ্যন্ত উত্তৰ আহিলেই আধাৰ কাৰ্ড নথকাসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপুনি কিন্তু লাভ নকৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড নাপাব। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাইত অনুষ্ঠিত হ'ব আৰক্ষী ফিজিকেল টেষ্ট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা পাতিব অসম চৰকাৰে আৰু 35,000 যুৱক যুৱতীয়ে এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। আৰু কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা যে লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাই মাহতেই অনুষ্ঠিত কৰা হ'ব আৰক্ষী ফিজিকেল টেষ্ট আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাও পাতিব অসম চৰকাৰে। এই মুহূৰ্তত জনাইছো আজিৰ 4ৰ্থ নম্বৰ খবৰটো। আজিৰ 4ৰ্থ নম্বৰ খবৰটো ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ঋণ মাফ কৰি NOC বিতৰণ কৰিব এতিয়া চৰকাৰে আৰু এটকা ঘূৰাই দিব নালাগে বেংকক। নিৰ্বাচনৰ পূৰ্বে যিসকলে ঋণ লৈছিল তেওঁলোকক বিতৰণ কৰিব NOC। নাজিৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব এতিয়া হিমন্ত বিশ্ব চৰকাৰে। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰি দিব চৰকাৰে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ঋণ মাফ কৰি শীঘ্ৰে প্ৰদান কৰা হ'ব NOC। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ ঘোষণা। মিছন বসুন্ধৰা 2ত আবেদন কৰাসকলৰ বাবে এই ডাঙৰ খবৰ। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি। 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমি আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক স্থায়ী বসতি স্থাপন কৰি দিয়া হ'ব। সমগ্ৰ 10খন জিলাৰ 418টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ
পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিত অনুমোদন কেবিনেটৰ আৰু 10খন জিলাত এইসকলৰ খিলঞ্জীয়া পৰিয়ালক ভূমি নিষ্পত্তিকৰণ কৰা হ'ব। মিছন বসুন্ধৰা 2.0ৰ অধীনত মুঠ 84% অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদনকাৰীক দিয়া হৈছে। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ খবৰ। আমি SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছোঁ আজিৰ খবৰটো যে মিছন বসুন্ধৰা 2ৰ অধীনত আবেদন কৰাসকলৰ বাবে ডাঙৰ খবৰ আহিছে। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি আৰু 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমিসমূহ।